নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এডুৱেডৰ এই সংখ্যাৰ ভিডিঅ'টিলৈ মই তোমালোকক আমি যেটো পাঠ শিকিলো ৰাসায়নিক সমীকৰণ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাৰ এটা চমুকৈ সাৰাংশ লৈ আনিছো কথাবিলাক অলপ থুলমুলকৈ বুজাৰ চেষ্টা কৰিম আমি প্ৰথমতে কি বুজিছো আমি বুজিছো 1 নম্বৰ ৰাসায়নিক সমীকৰণ আৰু বিক্ৰিয়াৰ পাৰ্থক্য আৰু বিক্ৰিয়াৰ কি বা বিক্ৰিয়া কি তুমি যেতিয়া এটা ৰাসায়নিক বিক্ৰিয়া আখৰেৰে লিখিবা তাক তোমাক কোৱা হয় বিক্ৰিয়া বুলি ঠিক আছে আৰু যেতিয়া তুমি তাক কি কৰিবা তাক কিছুমান ভৌতিক অৱস্থাৰ সহায়ত পদাৰ্থটোৰ ভৌতিক অৱস্থাৰ সহায়ত তাক যদি তুমি সাংকেতিক চিহ্নৰ সহায়ত লিখা তেতিয়া তাক আমি কি বুলি কওঁ সমীকৰণ বুলি কওঁ দ্বিতীয়তে তোমাৰ কথা হ'ল ৰাসায়নিক সমীকৰণ কি আমি শিকিলো ৰাসায়নিক বিক্ৰিয়া কি হয় যদি এটা বিক্ৰিয়াত ৰাসায়নিক বিক্ৰিয়াত কি হয় এটা যদি বিক্ৰিয়াত তোমাৰ মূলতঃ ৰঙৰ পৰিৱৰ্তন ঘটে উষ্ণতাৰ পৰিৱৰ্তন ঘটে তাৰ অৱস্থাৰ পৰিৱৰ্তন হয় বা গেছৰ উৎপত্তি হয় তেতিয়া সেই বিক্ৰিয়াটো আমি কি বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ তৃতীয়তে ৰাসায়নিক বিক্ৰিয়া তাৰ সন্তুলিতকৰণ বা সমতুলীকৰণ ই এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু পৰীক্ষাত তোমালোকে ৰাসায়নিক সমতুলীকৰণৰ প্ৰশ্ন পাবা সেইকাৰণে মই তোমালোকক কওঁ বা তোমালোকক মই অনুগ্ৰহ কৰোঁ যে কিতাপত থকা প্ৰত্যেকটো বিক্ৰিয়াই নিজে সমতুল কৰিবলৈ বা লিখিবলৈ চেষ্টা কৰা ৰসায়ন বিজ্ঞানৰ যিমান যি মানে তোমাৰ বিক্ৰিয়া আছে সেই বিক্ৰিয়াসমূহক সন্তুলিত কৰিবৰ কাৰণে চেষ্টা কৰা আৰু পাঠৰ শেষৰ প্ৰশ্নাৱলীত থকা যিবিলাক তোমাৰ বিক্ৰিয়া আছে সেই বিক্ৰিয়াবিলাকো তোমালোকে লিখি তাক সন্তুলিত কৰি বুজিবলৈ তাক চেষ্টা কৰা তৃতীয়তে আমি তাৰ পিছত কি পাইছিলোঁ আমি তাৰ পিছত পাইছিলোঁ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কি পাইছিলোঁ আমি 5 প্ৰকাৰৰ পাইছিলোঁ প্ৰথমটো কি পাইছিলোঁ সংযোজন বিক্ৰিয়াত কি হয় দুটা বা ততোধিক পদাৰ্থ লগ হৈ কি হয় এটা নতুন পদাৰ্থৰ উৎপন্ন হয় অৰ্থাৎ কেনেকুৱা আছিল যে a plus b gives you c এইটো এটা সংযোজন বিক্ৰিয়া আছিল আৰু ইয়াৰ ধৰ্মটো কি আছিল ইয়াৰ ধৰ্মটো আছিল তোমাৰ কি ই তাপবৰ্জী বিক্ৰিয়া ঠিক একেদৰে দ্বিতীয়টো পাইছিলোঁ তোমাৰ কি বিযোজন বিক্ৰিয়া কি আছিল যদি তোমাৰ ইয়াৰ বিপৰীত ধৰ্মী বিক্ৰিয়াটো আমি চাওঁ চিৰ পৰা এ আৰু বি যদি দুটা বা ততোধিক পদাৰ্থ উৎপন্ন কৰে তেতিয়া আমি সেই বিক্ৰিয়াটো কি বুলি কওঁ সেই বিক্ৰিয়াটো আমি কওঁ বিযোজন বিক্ৰিয়া আৰু এই বিযোজন বিক্ৰিয়াত কি হয় ই তাপগ্ৰাহী ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্য তাপগ্ৰাহী তোমালোকৰ পাঠৰ শেষত এটা প্ৰশ্ন আছে যে বিযোজন বিক্ৰিয়াক সংযোজক বিক্ৰিয়াৰ বিপৰীত ধৰ্মী বিক্ৰিয়া বুলি কিয় কোৱা হয় প্ৰশ্নটোৰ উত্তৰ তোমালোকে এইখিনিত নিশ্চয় পাই গলা তাৰ পৰৱৰ্তী সময়ত শিকিলোঁ আমি কি অপসাৰণ আৰু দ্বি অপসাৰণ বিক্ৰিয়া যেতিয়া কি কৰে এটা সক্ৰিয় ধাতুই তাতকৈ কম সক্ৰিয় ধাতু এটাক নিজৰ স্থানৰ পৰা কি কৰে অপসাৰিত কৰি নতুন এটা পদাৰ্থৰ জন্ম দিয়ে যেনেকৈ আইৰণে কপাৰক মানে অপসাৰিত কৰি যেনেকৈ কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰি আইৰণ ছালফেটৰ জন্ম দিছিল সেই ধৰণৰ বিক্ৰিয়াবিলাকক আমি কি বুলি কওঁ অপসাৰণ বিক্ৰিয়া কিন্তু যদি লেড নাইট্ৰেটৰ লগত পটাছিয়াম আয়োডাইড যোগ কৰাৰ পিছত তুমি যদি পটাছিয়াম আয়োডাইড আৰু লেড আয়োডাইড আৰু পটাছিয়াম নাইট্ৰেটৰ জন্ম হয় সেই বিক্ৰিয়াটোত কি হয় লেডে এবাৰ পটাছিয়ামক অপহৰণ কৰে আৰু দ্বিতীয়বাৰ মই আকৌ এবাৰ লিখি দিছোঁ তোমালোকে আগৰ ভিডিঅ'টো চালে বুজি পাবা প্লাছ Ki gives you PbI2 plus KNO3 so দুটা আছে ইয়াতে দুটা
এই বিক্ৰিয়াটোত কি হৈছে লেডে পটাছিয়ামক অপসাৰিত কৰি লেড আয়ডৰ জন্ম দিছে একেদৰে পটাছিয়ামে কি কৰিছে লেডক অপসাৰিত কৰি কি কৰিছে পটাছিয়াম নাইট্ৰেটৰ সৃষ্টি কৰিছে যেহেতু ইয়াত দুটা অপহৰণ বিক্ৰিয়া একেলগে বা সমান্তৰালভাৱে গতি কৰি আছে সেইকাৰণে ইয়াক কি বুলি কয় তোমাৰ ডি অপহৰণ বিক্ৰিয়া আৰু শেষত আমি কি পালো শেষত আমি পালো তোমাৰ জাৰণ বিজাৰণ বিক্ৰিয়া তো জাৰণ বিজাৰণত কি বুলি পালো জাৰণ বিজাৰণত আমি পালো জাৰণ মানে কি যিটো বিক্ৰিয়াত কি হয় অক্সিজেনৰ যোগ হয় বা হাইড্ৰজেনৰ বিয়োগ হয় মনত ৰাখা অক্সিজেনৰ যোগ বা হাইড্ৰজেনৰ বিয়োগ হয় সেই বিক্ৰিয়াটোক কি বুলি কয় জাৰণ বিক্ৰিয়া বুলি কয় ঠিক একেদৰে বিজাৰণ কাক কয় যিটো বিক্ৰিয়াত হাইড্ৰজেনৰ যোগ হয় বা অক্সিজেনৰ বিয়োগ হয় সেই বিক্ৰিয়াটোক কি কয় জাৰণ সেই বিক্ৰিয়াটোক বিজাৰণ বিক্ৰিয়া বুলি কয় ক্ষমা কৰিবা এই বিক্ৰিয়াটোক বিজাৰণ বিক্ৰিয়া বুলি কয় যদি অক্সিজেনৰ বিয়োগ হয় আৰু হাইড্ৰজেনৰ যোগ হয় জাৰণ আৰু বিজাৰণ বিক্ৰিয়াও এটা আনটোৰ কি বিপৰীতধৰ্মী ঠিক আছে আৰু জাৰণ বিজাৰণ বিক্ৰিয়াৰ আমি যদি দৈনন্দিন জীৱনত তাত প্ৰভাৱৰ কথা চাবলৈ যাওঁ আমি তেতিয়াহ'লে দুটা কথা আমি শিকিছিলোঁ প্ৰথমটো শিকিছিলোঁ কি ক্ষয়ীভৱন অৰ্থাৎ কৰ'শ্যন তোমালোকৰ ক্ষয়ীভৱনৰ ওপৰত চমু টোকা তোমালোকৰ পৰীক্ষাত লিখিবলৈ আহিব পাৰে ক্ষয়ীভৱন মানে কি আছিল যেতিয়া কি হয় ধৰা মামৰ লো এটুকুৰা তুমি যদি বাহিৰত পেলাই থোৱা তাত কি হয় মামৰে ধৰে মামৰ কিয় ধৰে কাৰণ বায়ুমণ্ডলৰ অক্সিজেনে বা জলীয় বাষ্প কি হয় সেই লোৰ টুকুৰাটোৰ লগত বিক্ৰিয়া কৰি তাত ওপৰত কি দিয়ে এটা আৱৰণৰ সৃষ্টি কৰে আৰু তাক আমি সাধাৰণ ভাষাত মামৰ বুলি কওঁ আৰু মামৰৰ সংকেত কি Fe2O3 আইৰণ অক্সাইড ঠিক একেদৰে দ্বিতীয়টো যদি আমি প্ৰভাৱৰ কথা চাব যাওঁ সেইটো হৈছিল কি দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি দুৰ্গন্ধিতাত মানে কি হয় তোমাৰ যে পদাৰ্থ এটা চৰ্বিজাতীয় বা তেলজাতীয় পদাৰ্থ এটা যেতিয়া কি হয় বহুদিন ধৰি তুমি যদি তাক ৰাখিব লাগে তাত আমি কিছুমান কি কৰোঁ পদাৰ্থ আমি কিছুমান যোগ কৰোঁ আৰু সেই পদাৰ্থবিলাকক আমি কি বুলি কওঁ আমি সেইবিলাকক প্ৰতিজাৰক বুলি কওঁ এণ্টি অক্সিডেণ্ট সেই প্ৰতিজাৰক যোগ কৰিলে কি হয় তেলজাতীয় বস্তু বা চৰ্বিজাতীয় বস্তু এটা বহুদিনলৈকে ঠিকে থাকে বা ভালে থাকে বা খোৱাৰ উপযুক্ত হৈ থাকে কিন্তু তুমি সেই প্ৰতিজাৰকৰ যদি তুমি কি নকৰা যোগ নকৰা সেই পদাৰ্থ এটা তেলজাতীয় বস্তু বা চৰ্বিজাতীয় বস্তু এটা কি হয় সি বহুদিনলৈকে খোৱাৰ উপযুক্ত নহয় আৰু কিছুমান কি হয় তাত দুৰ্গন্ধৰ সৃষ্টি হ'ব পাৰে আৰু সেইকাৰণে তাক কোৱা হয় দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি ঠিক আছে এইখিনি বস্তু আমি আজিৰ সাৰাংশ শিকিলোঁ প্ৰশ্ন হিচাপে তোমালোকে প্ৰত্যেকটা বিক্ৰিয়া মনত কৰি ৰাখিবা এই পাঠ্যৰ পৰা হ'ব পৰা প্ৰত্যেকটা বিক্ৰিয়া আৰু প্ৰশ্নাৱলীত থকা প্ৰত্যেকটা বিক্ৰিয়াই তোমালোকে চেষ্টা কৰি চাবা আৰু তোমালোকৰ পাঠৰ মাজে মাজে থকা যিবিলাক কাৰ্যকলাপ আছে সেই কাৰ্যকলাপসমূহো তাক তোমাৰ ৰাসায়নিক বিক্ৰিয়াৰ পৰা ৰাসায়নিক সমীকৰণৰ ৰূপ দিবৰ কাৰণে চেষ্টা কৰিবা কথাত যেতিয়া লিখা থাকে সেইটোক বিক্ৰিয়াটো তোমাক কিছুমান আখৰৰ সহায়ত বা তুমি তাক কি কৰিবা ৰাসায়নিক সমীকৰণৰ ৰূপ দিবৰ চেষ্টা কৰিবা আৰু সমান্তৰালভাৱে আমি যেতিয়া শিকিছিলোঁ তাপবৰ্জী আৰু তাপগ্ৰাহী এই তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক কয় তাপবৰ্জী মানে হ'ল যিটোৱে তাপ বৰ্জন কৰে আৰু তাপগ্ৰাহী মানে হ'ল যিটো বিক্ৰিয়াই তাপ গ্ৰহণ কৰে এই ধৰণৰ কথাখিনি এই পাঠ্যৰ মূল বিষয়বস্তু সৰু সৰু প্ৰশ্ন দুই এটা হ'ব পাৰে মই যেতিয়া ভিডিঅ'টোত তোমালোকৰ কথাখিনি কৈ আছোঁ আৰু এবাৰ পুনৰাই শুনিবা কথাবিলাক গোটেইখিনি বুজি পাবা আশা কৰিছোঁ ৰাসায়নিক সমীকৰণ আৰু ৰাসায়নিক বিক্ৰিয়াৰ এই পাঠ্যি তোমালোকে ভালকৈ বুজি পালা বুজি নাপালে কিবা তোমাৰ তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আজিলৈ এৰিছোঁ ধন্যবাদ